সকলোকে দুলজ্যোতি গগৈ ইউটিউব চেনেলত স্বাগত জনাইছোঁ। আজি আন এটা ভিডিঅ' লৈছোঁ কুকুৰা পোৱালি ঘৰতে কেনেকৈ পুহিব পাৰি, কেনেকৈ পালন কৰিব পাৰি চাওঁ আহক। কুকুৰা পোৱালি পুহিবলৈ প্ৰথমতে এনেকৈ এটা বডি বনাই ল'ব লাগিব। আমি চাইটো এনেকৈ বডি বনাই লৈছোঁ, এনেকৈ বডি বনাই লৈছোঁ। তাৰপিছত দিব লাগিব বনিটো মাটিৰ পৰা ঠাণ্ডা নাপাবলৈ এনেকৈ ভুচি দিব লাগিব। ধানৰ গুড়ি, ধানৰ বাকলিটো দিব লাগিব। এনেকৈ এইটো বাকলিটো দি আমি দিলোঁ বাতৰি গছ পাৰি দিছোঁ। তাৰপৰা দিছোঁ আমি পোৱালিখিনিৰ বাবে ঠাণ্ডাত নাপাবলৈ আমি এনেকৈ দুটা LED লাইট লগাই দিছোঁ, অৰ্ডাৰ লগাব লাগিব। এতিয়া আনিছোঁ মানে এতিয়া পানী দি দিছোঁ, অলপ দেৰি পিছত আমি দানা দিম খাবলৈ। বহুতো মানুহে ঘৰতে কুকুৰা পোৱালি পুহিম বুলি আশা কৰি থাকে, কিছুমানে কেনেকৈ পুহিব লাগে সেইটো নাজানে। সেইবাবে এইটো ভিডিঅ'টো লৈ আহিছোঁ। কোনোবাই যদি কুকুৰা পোৱালি ঘৰতে পুহিম বুলি ভাবিছে, এই ফোন নাম্বাৰটোত কল কৰিলে আপোনালোকে কুকুৰা পোৱালি পোৱা যাব। ফোন নাম্বাৰটো হ'ল 6007265115 বা 8135098662। এই ফোন নম্বৰ দুটাত মাৰিলে আপোনালোকে কুকুৰা পোৱালি ঘৰতে পুহিব পাৰিব। কুকুৰা পোৱালিবোৰ বেমাৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু কুকুৰা পোৱালিবোৰ ঠাণ্ডা নাপাবলৈ মই এনেকৈ ওপৰত কাপোৰ ঘৰৰ এটা তৰি দিছোঁ, কাৰণ ঠাণ্ডাটো ভিতৰত নোসোমাবলৈ আৰু দুটাকৈ লাইটো দিছোঁ। লাইটটো যদি যথেষ্ট নহয় ওপৰৰ পৰা ঠাণ্ডা পৰিব, সেইবাবে এনেকৈ ওপৰত কাপোৰখন দি দিছোঁ। কুকুৰা পোৱালিবোৰ চৰ্দি নাপাবলৈ গৰম পানী খুৱাবলৈ, ঠাণ্ডা পানী খুৱাব নালাগে, কাৰণ ঠাণ্ডা পানীটো পালে চৰ্দিটো কুকুৰা পোৱালি লাগি কুকুৰা পোৱালিৰ মৃত্যু হ'ব পাৰে। সেইবাবে গৰম পানী কৰি দিছোঁ মই এনেকৈ, আৰু লাইটো জ্বলাই দিছোঁ। আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।